জিলা প্ৰশাসন আৰু আৰক্ষীৰ উদ্যোগত লাহৰীঘাটত শান্তি সমদল যাত্ৰা। মৰিগাঁও জিলাখনৰ লগতে নিজৰ নিজৰ অঞ্চলৰ শান্তি আৰু আস্থা বজাই ৰখাৰ প্ৰয়াসত আজি মৰিগাঁও জিলা অতিৰিক্ত আয়ুক্ত প্ৰাঞ্জল বৰুৱাৰ লগতে লাহৰীঘাট ৰাজচক্ৰ বিষয়া বিকাশ চেত্ৰী, লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক আৰক্ষী বিষয়াৰ সৈতে আৰক্ষী প্ৰশাসনৰ নেতৃত্বত লাহৰীঘাট থানাৰ পৰা দাঁতিয়ালবাৰী চাৰিআলি হৈ পুনৰ থানালৈ উভতি এক শান্তি সমদল উলিয়ায়। এলেকা আধিপত্য আৰু বৰ্তমান সময়ত বাঢ়ি অহা বিভিন্ন অপৰাধ আদি ৰোধ কৰাৰ লক্ষ্যৰে অনুষ্ঠিত হোৱা এই সমদলত অসম আৰক্ষী আৰু অসম আৰক্ষীৰ বেটেলিয়ন জিলাখনৰ লগতে নিজৰ অঞ্চলৰ আইন শৃংখলা অক্ষুণ্ণ ৰখাৰ বাবে প্ৰশাসনৰ দায়বদ্ধতাৰ বিষয়ে জনসাধাৰণক আশ্বস্ত কৰাৰ উদ্দেশ্যে এই অনুষ্ঠান আয়োজন কৰা হয়। লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট। টেঙাগুড়িত আছিলোঁ। অঞ্চলত আমাৰ চক্ৰ বিষয়া আৰু OC লাহৰীঘাট আমাৰ লগত আছে। তেখেতলোকৰ লগত আমি ফ্লেগ মাৰ্চ কৰিলোঁ। তাতে বিভিন্ন ধৰণৰ জাতি ধৰ্মৰ লোকসকলে সম্প্ৰীতি বজাই ৰাখে, সেইটো কাৰণে এই ফ্লেগ মাৰ্চটো কৰা হ'ল। আৰু সময়ে সময়ে আমি কনফিডেন্স বিল্ডিং মেজাৰ হিচাপেও আমি ফ্লেগ মাৰ্চ কৰি থকা হয়। আৰু যাতে এইখনত যাতে কোনো উৰা বাতৰিয়ে যাতে স্থান নাপায়, সেইটো কাৰণে আমি জিলা প্ৰশাসন আৰু পুলিচ আমি ৰাইজৰ লগত সদায় আছোঁ আৰু তেখেতলোকৰ সহায় সহযোগিতা আমি কামনা কৰোঁ।